মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলেই এই গোটেইখিনি সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান আপোনালোকে সকলোৱে জানে যে দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যিমানবিলাক উন্নয়নমূলক কাম হ'ল তাৰ বাবে দেশৰ সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ল। সেইকাৰণে ৰাইজ তেখেতক লৈ আনন্দিত, তেখেতক আস্থা আৰু বিশ্বাসত লৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে। সেইবাবে গোটেই দেশতেই এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিজেপি নেতৃত্বাধীন NDA আমাৰ গঠবন্ধনক সকলো ঠাইতে সঁহাৰি জনাইছে। ৰাজ্যত 10খনকৈ এখন পাবলৈ সক্ষম হৈছে বিজেপি, কি ক'ব? শুনক, এটা কথা, এতিয়াও ভোট গণনা চলি আছে, গতিকে শেষ হোৱা নাই। শেষ সময়লৈকে আপোনাৰ ধৈৰ্য ধৰিব লাগিব।